পুৱা ৰাতিতে টোপনি ভাঙিল মিলিৰ। আজি পাকঘৰত সোমাই মিলিৰ এনেকুৱা লাগিল যেন তাই পাকঘৰত সোমোৱাৰ আগতেই কোনোবাই পাকঘৰলৈ আহিছিল। কিছুমান বস্তু উলট পালট হৈ আছে, ঠিক সেইদিনাৰ দৰেই। তাই পাকঘৰটোৰ চাৰিওফালে ঘূৰি চাই আকৌ নিজৰ ৰুমত গৈ শুই থাকিল। বিচনাত শোৱাৰ পিছত তাইৰ আকৌ টোপনি আহিল। ৰাতিপুৱা টোপনি অহাৰ বাবে তাইৰ উঠোতে আজি বেছি দেৰি হ'ল। মিলিয়ে দুৱাৰ লাৰা শব্দ শুনি কাণখন পাতি শুনি গম পালে যে দুৱাৰখন তাইৰ শাহুমা অনুদেৱীয়ে দুৱাৰৰ খিলিত শব্দ কৰিছে। বোৱাৰী, আজি যে দেওবাৰ, লুচি আলু ভাজি কৰাৰ দিন, সেইটো পাহৰিলা নেকি? কেইটা বজা বুলি ভাবি আছা? সোনকালে উঠি ব্ৰেকফাষ্ট ৰেডি কৰাত লাগি যোৱা। শাহুমাকৰ কথাত মিলিয়ে একো এটা মুখেৰে নামাতিলে। কাষত শুই থকা মিলিৰ গিৰিয়েক ৰাজে মিলিক ক'লে, কি হ'ল, তোমাৰ গাটো বেয়া নেকি? ইমান দেৰিলৈকে যে আজি শুই আছা? মিলিয়ে মিচিকে হাঁহি এটা মাৰি খঙৰ সুৰত ক'লে, মই এদিন ৰন্ধা বঢ়া নকৰিলে কি মহাভাৰতখন অশুদ্ধ হৈ যাব নেকি? ৰাজে মুখেৰে একো নামাতিলে। কাষতে থকা বাতৰি কাকতখন হাতত লৈ বিচনাত বহি বাতৰি কাকতখন চকু ফুৰাবলৈ ধৰিলে। আজি মিলিয়ে বিচনাৰ পৰা উঠিলে প্ৰায় 10টা বাজু বাজু অৱস্থাত। তাই উঠি দেখিলে যে ডাইনিং টেবুলত শহুৰ দেউতা, শাহুমা, ননন্দ, দেওৰ সকলোৱে বহি আছে। মিলিক দেখি তেওঁলোকে তাইৰ পিনে একেথৰে চাই ৰ'ল। সকলোৱে এনেকৈ কিয় বহি আছে বুলি তাই প্ৰশ্ন কৰাত তেওঁলোকৰ পৰা উত্তৰত আহিল যে আচলতে ৰবিবাৰে সদায় ৰাতিপুৱা ব্ৰেকফাষ্টটো তুমিয়ে বনোৱা। তেতিয়া ভাবিলোঁ আজি যেতিয়া দেৰিয়ে হ'ল, গতিকে ইয়াতে বহি আৰু অকণমান ৰৈয়ে দিওঁ। দেৰিকে হ'লেওতো তুমি উঠি ব্ৰেকফাষ্ট বনাবাই। তেওঁলোকৰ কথা শুনি এইবাৰ মিলিয়ে গম্ভীৰ সুৰত উত্তৰ দিলে, মই কিন্তু ৰাতিপুৱাতে উঠিছিলোঁ। পাকঘৰলৈ যোৱাৰ পিছত মই দেখিলোঁ যে গেছৰ পাইপডাল খোলা। মিলিৰ কথা শুনি সকলোৱে আচৰিত হ'ল। পাকঘৰৰ চাবি এপাত মাৰ লগত আৰু এপাত মোৰ লগত থাকে, গতিকে ধৰা পৰিয়েই গ'ল কামটো কাৰ? অনুদেৱে উত্তেজিত হৈ খঙত চিঞৰি উঠিল, তুমি স্পষ্ট কৰি কোৱাচোন, কি ক'ব বিচাৰিছা? তুমি এইটোকে ক'ব বিচাৰিছা নহয় জানো যে এই কামটো ময়ে কৰিছোঁ বুলি? মিলিয়ে উত্তৰ দিলে, মইতো আপোনাৰ কথা কোৱা নাই। মই অকল এইটোৱে ক'ব বিচাৰিছোঁ যে আজি যদি মই গেছটো অন কৰিলোঁ হয়, হয়তো অনুদেৱীয়েও কথা এৰি দিয়া ধৰণৰ মহিলা নহয়। তেখেতগৰাকীয়ে বকবক কৰিয়ে থাকিল, বোৱাৰী, তুমি কিন্তু এইটো ভাল কাম কৰা নাই। তুমি কি মোক সকলোৰে সন্মুখত দোষী সজাব বিচাৰিছা নেকি? ৰন্ধা বঢ়া কৰিলি বুলিয়েই তুমি কি সকলোৰে মূৰটো কিনি লৈছা নেকি? মিলিয়ে হাঁহি এটা মাৰি ক'লে, এইটোৱেতো সমস্যা। মই এইখন ঘৰত অহাৰ পিছত যেতিয়া ৰন্ধা বঢ়াৰ দায়িত্ব লৈছিলোঁ আৰু মই ৰন্ধাখিনি ঘৰৰ সকলোৱে যেতিয়া প্ৰশংসা কৰে, তাতেইতো আপোনাৰ অসুবিধা হয়। মোৰ মনত পৰি গ'ল। এমাহমান আগতে যে মই এদিন পায়স বনাইছিলোঁ, সেই পায়সখিনিত আপুনি 2 গিলাচ পানী ঢালি দিছিল আৰু নিজেই কৈছিল পায়সখিনি একেবাৰে পাতল হৈছে বুলি আৰু খাই একেবাৰে ভাল লগা নাই বুলি কৈছিল। আপুনি এগৰাকী শিক্ষিত বয়সীয়া মানুহ। আপুনি এনেকুৱা কাম কিয় কৰে কওকচোন? বিয়া হৈ আহি মইতো ৰন্ধা বঢ়াৰ দায়িত্ব ল'বই বিচৰা নাছিলোঁ। আপুনি ৰান্ধি বাঢ়ি ভাল পায় বুলিয়েই। আপুনিহে জোৰ কৰি দায়িত্ব মোক দিছে। সিহঁতৰ তৰ্ক বিতৰ্কবোৰ ইমান সময় ধৰি শুনি আছিল চুপচাপে মিলিৰ শহুৰ দেউতাই। এইবাৰ শহুৰ দেউতাই মাত মাতিলে, তুমি ঠিকেই কৈছা বোৱাৰী, যিটো কৰিলে এইটো তোমাৰ শাহুমাই অপৰাধ কাম কৰিলে। কথাটো ভাবি মোৰ বহুত বেয়া লাগিছে। আজি যে ৰাতিপুৱা কি ডাঙৰ এটা অঘটন হ'লহেঁতেন। কথাটো ভাবি মোৰ
ভয়ে লাগিছে। হে প্ৰভু, আজি ডাঙৰ বিপদ এটাৰ পৰা ৰক্ষা কৰিলে আপুনি। এনেতে কিশোৰীৰ লগত ৰখা লেণ্ডফোনটো বাজি উঠিল। মিলিয়ে গৈ ফোনটো উঠালে। মামা শহুৰে ফোন কৰিছে। সেইফালৰ পৰা মামা শহুৰে মিলিক সুধিলে, কোন, বোৱাৰী নেকি? তোমাৰ হেনো বহুত জ্বৰ, এতিয়া অকণমান ভাল পাইছানে? মিলি আচৰিত হৈ সুধিলে, মামা, কোনে কৈছে মোৰ জ্বৰ অহা বুলি? মামাই কথাটো শুনি আচৰিত হৈ উত্তৰ দিলে, কি কৈছা বোৱাৰী এইবোৰ? আজি আবেলি আমাৰ ঘৰত এটা পূজা অনুষ্ঠান আছিল। মই ফোন কৰোঁতে বাইদেৱে কৈছিল যে আমিতো যাম ৰ'বা, কিন্তু বোৱাৰীহে যাব নোৱাৰিব। তাইৰ বহুত জ্বৰ। তাৰোপৰি ঘৰখনতো খালী থৈ যাব নোৱাৰি, কোনোবাইতো থাকিবই লাগিব। মিলিয়ে একো উত্তৰ দিব নোৱাৰিলে, কিন্তু আচল কথাৰ ৰহস্যটো ঘৰৰ মানুহকেইজনক বুজোৱাত সফল হয় মিলিয়ে। অনুদেৱীয়ে খঙত আকৌ চিঞৰি উঠিল, তাৰমানে কি বোৱাৰী, সকলোবোৰ দোষ মোৰেই? তেতিয়াহ'লে কোৱাচোন, সেইদিনা যে তোমাৰ শহুৰ দেউতাই এটা ডাঙৰ জীয়া মাছ আনিছিল আৰু তুমি সেই মাছটোৰ যে এখন মাছৰ জোল বনাইছিলা, সেইদিনাচোন ঘৰৰ সকলোৱে সেই মাছৰ জোল খাই চিহ বুলি কিয় কৈছিল? মা, সেইদিনাখন আপুনি মই পাকঘৰত নথকা সময়খিনিত সুযোগ চাই মাছৰ জোলত আপুনি বালি মিহলি কৰি থৈছিল, আৰু সেইদিনাৰ কথাটো মই গম পাইছিলোঁ। আপোনাক যাতে ঘৰৰ কোনেও পাকঘৰত সোমাবলৈ নাকচ নকৰে, সেইবাবে কথাটো মই কাকো কোৱা নাছিলোঁ। আনকি এই বিষয়ে মই ৰাজকো একো কোৱা নাছিলোঁ। আচলতে কি জানে মা, কোনোবাক ঠগিব পাৰিলে বুলিয়েই এইটো কেতিয়াও নাভাবিব যে ব্যক্তিজন বুৰ্বক। এইটো মনত ৰাখিব, ব্যক্তিজনে আপোনাক বিশ্বাস কৰিছিল, কিন্তু তাৰ যোগ্যতা আপুনি নাছিলেই। ধন্যবাদ।